নমস্কাৰ বন্ধুসকল, আইএছ মটৰছৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক, খুব ধুনীয়া কণ্ডিশ্যনৰ এখন গো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ডাটছন গো। আহক, প্ৰথম গোটেই ৰাউণ্ডটো চাই লওক, তাৰপৰা খুলি খালি ইণ্টিৰিয়ৰ ডিগি দৰ্জা বনাই কমপ্লিট দেখাম। এখন আমাৰ ৰাউণ্ডটো চাই লওক, কি ধুনীয়া গেটআপ হৈ আছে দেখিছে। এইটো কালাৰ ভালো লাগে বাৰু, বহুত ভাল লাগে, চুইফ্টত ভাল লাগে। এই দেখিছে এলয় লাগি আছে, টায়াৰ কণ্ডিশ্যনো ভালেই হৈ আছে। টায়াৰ মোটামুটি আপোনাৰ পেট্ৰল ভাৰ্জন হয়। টায়াৰ মোটামুটি আপোনাৰ 70% প্লাছ আছে। ডাটছন গো যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। এলহুইল লাগি আছে দেখিছে, আফটাৰ মাৰ্কেট। খুব কম দামতে দি দিম। তাৰপিছত একদম ধুনীয়া কণ্ডিশ্যন গাড়ী, বোলে কিবা বডি চাউণ্ড নাই, কিবা ছাছপেনশ্যন একো কাম নাই। আহক, একদম এল্টো দামত লৈ যাব পাৰিব। 2018 লাষ্টৰ হয়, টপ মডেলটোৱে হয়। ইয়াত দেখিছে এলৱে আছে আপোনাৰ। এইবোলো চাই লওক, ইণ্টেৰিয়ৰৰ পৰা চাওঁ আহক। বাইকটো দেখি গম পালেই। দেখিছে আপোনাৰ ইণ্টেৰিয়ৰটো এছ'চিয়েট কমপ্লিট লাগি আছে। আপোনাৰ চিট কভাৰ মেটৰ পৰা ধৰিটো এইটো আপোনাৰ 5 ছিটাৰ নহয়, আপোনাৰ 6 ছিটাৰ হয়। ইয়াত দুজন বহিব পাৰে। চাই লওক, চিটটো ডাঙৰ অকণমান। ইয়াৰ হেণ্ডবেগটো তালৈ উঠাই থোৱা আছে। ইয়াত পাই যাব আপুনি দুখন পাৱাৰ উইণ্ডো পাই যাব, কোম্পানীৰ ভিতৰত চাউণ্ড ছিষ্টেম পাই যাব, AC হিটাৰ পৰা ধৰি এইখিনি আছে গোটেইখিনি। তাৰপিছত গাড়ী সম্পূৰ্ণ চিল আছে দেখিছে। দৰ্জা ফ্ৰণ্টৰ টায়াৰ চাই লওক, এইটো ফ্ৰণ্টৰ টায়াৰটো চাই লওক। দেখিছে মোটামুটি এইটো আপোনাৰ 70% প্লাছ আছে। এইফালেও চাই লওক, ইখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল হৈ আছে। বেকত দেখিছে যথেষ্টখিনি স্পেচ আছে। অকণ ৱাছ দিবলৈ আছে, জাষ্ট পানী মাৰি লৈ আহিছোঁ গাড়ীখন। অকণ ভিতৰ চিতৰ অকণ ধুবলৈ মেলিবলৈ আছে। আহক, বোলো চাই লওক। মই ডিগিটো খুলি এপাক দেখাইছোঁ। হওক, ডিগি দেখিছে এইটো সম্পূৰ্ণ চিল আছে। আমি প্ৰত্যেকখন গাড়ী চিল এইকাৰণে দেখাওঁ, যাতে আপোনালোকে ভিডিঅ' চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে, কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। সেইকাৰণে আমি প্ৰত্যেকখন গাড়ী খুলি খালি দেখাওঁ। ইয়াত দেখিছে স্প্ৰে সোমাই আছে। স্প্ৰে মোটামুটি আছে আপোনাৰ 50% মান। দৰ্জাও দেখিছে সম্পূৰ্ণ চিল আছে। এইটো চাই লওক, একদম যথেষ্টখিনি ধুনীয়া হৈ আছে। অকণ ৱাছ কৰিবলৈ আছে, ৱাছ কৰি দিম। বাকী কৰিবলগীয়া কামো একো নাই। চাওক, ইয়াত দেখিছে সম্পূৰ্ণ চিল আছে। এইফালে চাই লওক, মই কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ। ইয়াত দেখিছে 61,310 কিলোমিটাৰ চলিছে উইথ ছাৰ্ভিচ চেকত। আৰু এইখন গাড়ী যি চলাই গম পায়, পিকআপ চেকআপ বৰ ধুনীয়া, মানে চুইফ্টতকৈ চলাবলৈ ভাল। মোটামুটি বডিটো অকণ হালকা হয়, কিন্তু চলাবলৈ আপোনাৰ মজাটো চুইফ্টতকৈ ভাল। এতিয়া আপোনাৰ 2018 লাষ্টৰ ZXR চুইফ্ট এখনে বিচাৰে মোটামুটি 5 লাখৰ ওপৰত। এই ইঞ্জিন দেখিছে ড্ৰাই হৈ আছে, ক'তো লিকেজ নাই। দেখিছে অকণ ৱাশ্বিং দিবলৈ আছে, ধূলি পৰি গোটেই হেৰি হৈ আছে। এফ্ৰন দেখিছে চিল হৈ আছে, বেটেৰী গ্ৰীণ হৈ আছে। এইটো এখন দেখিছে চিল আছে, বনেটটো চিল হৈ আছে। ইয়াত কোনো ধৰণৰ এনচেঞ্চ খোলা মেলা হোৱা নাই, কোম্পানীৰ পৰা যেনেকৈ দিছে জাষ্ট তেনেকৈ আহিছে। অকল ধুবলৈ আছে, ভালকৈ ৱাশ্বিং দি দিম। আৰু ফাইনেন্সো হৈ যাব, এখন ফাইনেন্স এভেইলেবল আছে। বন্ধুসকল, গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটআপত আছে। এইখন 2018 লাষ্টৰ হয়, টপ মডেল গো ডাটছনৰ। এইখন দাম ৰাখিছোঁ আমি 2,55,000 টকা। ফাইনেন্সো এভেইলেবল আছে। যদি ইনকম প্ৰুফ চিভিল প্ৰফাইল কাৰোবাৰ বেছি ভাল লাগে, তেনেহ'লে আপোনাৰ 60,000 বা 70,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক, নিজে ফিজিকেলি আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা গেটআপত আছে চাই লওক। বন্ধুসকল, যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, ভালমানখিনি আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে আহক, নিজে ফিজিকেলি আমাৰ ডিলাৰত ভিজিট দি গাড়ীবিলাক চাই লওক।